নমস্কাৰ আপোনালোকে চাই আছে খান ই-ৰিক্সা এই ভিডিঅ'ৰ যোগেদি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ ই-ৰিক্সাৰ ফ্ৰণ্ট গ্লাছ ফিটিং কেনেকৈ কৰিব পাৰি সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব লগতে মোৰ চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱাকৈ দেখিব পাৰিছে আমি এনেকৈ এখন গ্লাছ এই এটা টায়াৰৰ ওপৰত উঠাই লৈছোঁ আৰু চেনেলটো ফিটিং কৰাৰ পিছত এনেকৈ ৰছী এডাল চেনেলৰ ভিতৰেদি সোমোৱাই দিছোঁ কাৰণ এই ৰছীডালৰ সহায়ত আমি এই গ্লাছখন আমি ফিটিং কৰি আপোনালোকক দেখুৱাম অতি সহজত আমি ফিটিং কৰি দেখুৱাম আপোনালোকে চাই থাকিব ব্লগ এতিয়া আমাৰ ৰছীখন লগোৱা হৈ গ'ল আমি এতিয়া গাড়ীৰ ওচৰলৈ যাওঁ এইখন ই-ৰিক্সাত আমি গ্লাছখন লগোৱাম এনেকুৱাকৈ যেতিয়া ৰছীটো আমি লগাই লৈছোঁ আৰু সেই গ্লাছখন ভালকৈ বহাই ল'ব লাগিব ধুনীয়াকৈ এজন হ'লে অসুবিধা হয় দুজনৰ প্ৰয়োজন হয় এনেকুৱাকৈ গ্লাছখন ধুনীয়াকৈ বহাই লৈছোঁ বহাই নিয়াৰ পিছত দুখন হাতেৰে তলফালে ছাইডত দুফালে ধৰি ৰাখিব লাগিব যাতে তলফালে গ্লাছখন নামি নাযায় তাৰ কাৰণে এজন ধৰি ৰাখিব লাগে আৰু এই ৰছী দুডাল যে আছে ভিতৰৰ ফালে অলপ সোমাই দিব লাগিব আমি যেতিয়া ৰছীটো টানিম যাতে আমাৰ সহজ হয় আৰু এই ভাইজনক আমি ৰছীখন মানে গ্লাছখন ধৰিব দিছোঁ এতিয়া মই ৰছীটো টানি দিম আপোনালোকে চাই থাকিব যে আমি কিমান সহজত গ্লাছ ফিটিং কৰি দেখুৱাম আপোনালোকক দেখুৱাইছোঁ এনেকুৱাকৈ ৰছী টানি মই আপোনালোকক গ্লাছ ফিটিং কৰা দেখুৱাইছোঁ এটা নতুন কৌশলৰ দেখুৱাবলৈ আমি যত্ন কৰিছোঁ আপোনালোকে যাতে এনেকুৱাকৈ মন সহজতে কামবিলাক সময় কম লগাই কাম কৰিব পাৰে আৰু বহুতে আছে বহুত ধৰণত লগোৱাই আৰু আমাৰ যোনটো আমি টেকনিক লগাইছোঁ সেই কৌশলটো মই আপোনালোকক মাজত দাঙি ধৰিছোঁ যাতে আপোনালোকেও ব্যৱহাৰ কৰিব পাৰে আমাৰ তিন চাইডত চেনেল উঠোৱা হৈ গ'ল আৰু অলপ সাৱধানে টানিব যেতিয়া ৰছীটো টানিব ছিঙি যাবলৈ চান্স থাকে আৰু এক চাইড বাকী আছে অকণমান আমাৰ ৰছী টনা হৈ গ'ল দেখিলে আমি ৰছীৰ সহায়ত আমি কেনেকৈ আমি চেনেলটো ইমান কম সময়তে আমি লগাই দিছোঁ কিছুমানে স্ক্ৰু ড্ৰাইভাৰ লগায় কিছুমানে আঙুলি দি টানি টানি ফিটিং কৰে সেইবোৰ সেনেকৈ কৰিলে কি হয় চেনেলটো বেয়া হৈ যায় আমাৰ গ্লাছ ফিটিং হৈ গ'ল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ